হয়ছা গুঞ্জন ইতিমধ্যে আপুনি অৱগত কৰিছে যে এক উদ্ৰেকজনক খবৰ যে ঢিঙত সন্ত্ৰাস সৃষ্টি কৰা বাঘটো শুকুৰবাৰ অৰ্থাৎ কালিৰ দিনটো ট্ৰেংকুলাইজ কৰা হৈছিল আৰু ট্ৰেংকুলাইজ কৰিছিল বন বিভাগৰ এটা দলে আৰু চিৰিয়াখানাৰ পৰা লৈ যোৱা হৈছিল আৰু সেই সময়তে যেনেধৰণে ট্ৰেংকুলাইজ কৰা হৈছিল এতিয়া তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে এটা ঢেকীয়াপতীয়া বাঘ আৰু সেই ঢেকীয়াপতীয়া বাঘটোৱে যোৱা 2টা মাহৰ পূৰ্বে নগাঁৱৰ ঢিঙত বটদ্ৰৱা জুৰিয়া বিভিন্ন স্থানত সন্ত্ৰাস সৃষ্টি কৰিছিল বানপানীৰ সেই সময়খিনিত লাওখোৱা অভয়াৰণ্যৰ পৰা সেই বাঘটো ওলাই আহিছিল আৰু জনাঞ্চলত প্ৰৱেশ কৰিছিল বাঘটো 5 বছৰীয়া এটা বাঘ আছিল সেইখিনি কথা ইতিমধ্যে সকলোৱে জানে যে সেই সময়ত বাঘটোৱে কেনেধৰণে 5জনকৈ বনকৰ্মীৰ লোককো তেওঁ বাঘটোৱে আক্ৰমণ কৰিছিল গতিকে এনেধৰণৰ এটা পৰ্যায় হৈছিলগৈ গতিকে বাঘটোক সেই সময়ত ট্ৰেংকুলাইজ কৰিবৰ কাৰণে বিভিন্ন সময়ত বন বিভাগৰ দলে তেওঁলোকে বিভিন্ন উপায় অৱলম্বন কৰিছিল কিন্তু তাৰ পিছতো তেওঁলোকে পৰা নাছিল ট্ৰেংকুলাইজ কৰিবৰ কাৰণে আৰু কালিৰ দিনটোত অৰ্থাৎ শুকুৰবাৰৰ দিনটোত তেওঁলোকে ট্ৰেংকুলাইজ কৰিলে এতিয়া এইখিনিতে প্ৰশ্নহে আচলতে ট্ৰেংকুলাইজ কৰিলে কেনেকৈ এতিয়া এইখিনিতে প্ৰশ্নটো এনেধৰণে উত্থাপন হৈছে যে ট্ৰেংকুলাইজ কৰিবলৈ অৰ্থাৎ এটা বাঘ যেতিয়া ট্ৰেংকুলাইজ কৰা হয় তেতিয়া চিৰিয়াখানাৰ পৰা তেওঁলোকে এটা পিঞ্জৰা লৈ যাবলগীয়া হয় কিন্তু তেওঁলোকে সেই লোহাৰ পিঞ্জৰাৰ পৰিৱৰ্তে এটা এলুমিনিয়ামৰ পিঞ্জৰাত তেওঁলোকে বাঘটোক আবদ্ধ কৰি ৰাখিলে বুলি তেওঁলোকে বহু সময়ত এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু দ্বিতীয়তে বাঘটো সেই যিটো এলুমিনিয়ামৰ পিঞ্জৰা সেই পিঞ্জৰাত আচলতে বায়ু সোমাব পৰা ব্যৱস্থা আছিল নে নাই সেইখিনিতো এটা প্ৰশ্ন উত্থাপন হৈছে আৰু এই বাঘটো যেতিয়া ট্ৰেংকুলাইজ কৰা হৈছিলে তাৰ সেই সময়তে বাঘটোৰ মূৰৰ ওপৰত পানী ঢালিব লাগে গতিকে সেইখিনি ব্যৱস্থা বন বিভাগৰ দলে লৈছিল নে নাই এতিয়া সেইখিনি প্ৰশ্ন উত্থাপন হৈছে পূৰ্বতেও বহু বাঘ ট্ৰেংকুলাইজ কৰা হয় ট্ৰেংকুলাইজ কৰাৰ পিছতো এই বাঘসমূহ স্বাস্থ্য পৰীক্ষা কৰা হয় তাৰ পিছত বাঘসমূহ বাচি থাকে কিন্তু হঠাৎ এই ঢিঙত যি বাঘটো ট্ৰেংকুলাইজ কৰা হ'ল এই বাঘটো কিয় বাচি নাথাকিল এতিয়া এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে গতিকে আমি চিৰিয়াখানাত আছোঁ চিৰিয়াখানা DFO-জনৰ সৈতে আমি যোগাযোগ কৰিবলৈ যত্ন কৰিছিলোঁ কিন্তু DFO-জনে আমাৰ ফোনত কৈছে যে তেওঁ এই সময়ত আমাক লগ কৰিব নোৱাৰে গতিকে এতিয়া প্ৰশ্ন হয় যে হঠাৎ বাঘ এটা যেতিয়া মৃত্যু হয় সেই সময়খিনি DFO-জন চিৰিয়াখানা নাথাকি তেওঁ ক'লৈ গ'ল আচলতে এইখিনিতো এটা প্ৰশ্ন উত্থাপন হয় গতিকে এই যিটো বাঘ আছিলে 5 বছৰীয়া এটা বাঘ সকলোৱে কৈছে গতিকে সেই বাঘটোৱে যদিও স্বীকাৰ কৰিব পাৰে কিন্তু বহু সময়ত তেওঁ ষ্টেজত আছিল গতিকে সেইখিনি কথা সেই ছবিখন দেখিছিলে গতিকে এনে এটা 5 বছৰীয়া বাঘটোৱে স্বীকাৰ কৰিব পাৰে বাঘটো সুস্থ ৰূপতে যে বাঘটোৱে ঘূৰি ফুৰিছিল জনাঞ্চলত গতিকে এনে এটা বাঘ যে হঠাৎ মৃত্যু হ'ল তাৰ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে গতিকে চিৰিয়াখানা কৰ্তৃপক্ষ হওক বা বন বিভাগে সেই বাঘটো নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিয় তেওঁলোকে সফল হ'ব নোৱাৰিলে কিয় বাঘটোক ট্ৰেংকুলাইজ কৰাৰ পিছত বাঘটো এনেদৰে মৃত্যু পৰ্যন্ত আঁকোৱালি ল'বলগীয়া হ'ল গতিকে এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে বন বিভাগৰ দলে ট্ৰেংকুলাইজ কৰাৰ সময়ত যিখিনি সাৱধানতা যিখিনি নিয়ম পালন কৰিব লাগে সেই নিয়মসমূহ পালন কৰিছে নে নাই ঠিকভাৱে পালন কৰিছে নে নাই সেইখিনি প্ৰশ্ন কিন্তু উত্থাপন হ'ব হৈছে এতিয়া এই সময়ত কিন্তু চাওক গুঞ্জন এতিয়া প্ৰশ্নসমূহ এনেধৰণে আহিছে গতিকে বিভিন্নজনৰ প্ৰতিক্ৰিয়া আছে গতিকে এইসমূহ প্ৰশ্ন বন বিভাগৰ দলে কেতিয়ালৈ তেওঁলোকে গাত পাতি ল'ব বা গুৰুত্ব দিব এইখিনি কথা কিন্তু যথেষ্ট গুৰুত্ব আছে ঢিঙত যিটো বাঘ আছিলে সেই বাঘটোৱে বহু দিনৰ পৰাই তেওঁ কেইবাবাৰো এনেধৰণে জনাঞ্চলৰ মাজলৈ আহে আৰু মাজলৈ আহি এনেধৰণে আক্ৰমণ কৰাৰ ধৰণে এটা আমি দেখিছিলোঁ যে বাহিৰৰ পৰা বিশেষজ্ঞ দল মাতি অনা হৈছিল বাঘটোক ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত গতিকে সেই বিশেষজ্ঞৰ দলসমূহেও পৰা নাছিল পূৰ্বতো এনেধৰণৰ বন বিভাগৰ তৰফৰ পৰা লোৱা হৈছিল কিন্তু কালি হঠাৎ বাঘটোক ট্ৰেংকুলাইজ কৰা হৈছিল সকলোৱে নিশ্বাস পেলাইছিল যে হয় বাঘটোক ট্ৰেংকুলাইজ কৰা হ'ল আৰু এতিয়া আৰু চিন্তা নাই কিন্তু তাৰ পিছতে হঠাৎ চিৰিয়াখানালৈ লৈ অনা পথতে কিয় বাঘটো মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল কিয় এনেধৰণৰ বন বিভাগৰ চূড়ান্ত গাফিলতি নে ক'ৰবাত ইয়াত কি হৈছে গতিকে বাঘটো মৃত্যুৰ ক্ষেত্ৰত কিবা ৰহস্য আছে নেকি এই গোটেই প্ৰশ্নখিনি উত্থাপন হৈছে গতিকে পৰৱৰ্তী সময়ত এই কথাটোক মুখ্যমন্ত্ৰীয়ে কেনেধৰণে গুৰুত্ব আৰোপ কৰে বা বনমন্ত্ৰীয়ে কেনেধৰণে গুৰুত্ব আৰোপ কৰে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ থাকিব যদিহে এতিয়া এইখিনি এটা প্ৰশ্ন হয় যদিহে এটা বাঘক ট্ৰেংকুলাইজ কৰাৰ পিছত যদি সুৰক্ষা দিব নোৱাৰে তেনেহ'লে বিভিন্ন সময়ত এনেধৰণে বাঘেই হওক বা আন জীৱ জন্তুৱেই হওক ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত পিছৰ সময়খিনিত কেনেধৰণে বন বিভাগে গুৰুত্ব দিব সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে যদিহে এটা বাঘকে সুৰক্ষা দিব নোৱাৰে তেনেহ'লে বন বিভাগটো কিয় আছে বন বিভাগৰ এই চিৰিয়াখানা কৰ্তৃপক্ষ কিয় আছে চিৰিয়াখানা কৰ্তৃপক্ষ হয় নিশাৰ ভাগত আনিলে কোনোবাই কৈছে বাটতে এই বাঘটোৱে মৃত্যু হৈছে কোনোবাই কৈছে চিৰিয়াখানাৰ ভিতৰত মৃত্যু হৈছে গতিকে এনে এটা প্ৰশ্ন এনে এটা বাঘ বিতণ্ডা সৃষ্টি হৈ আছে গতিকে সেইখিনি পিছলৈ এৰিলোঁ কিন্তু এটা বাঘক ট্ৰেংকুলাইজ কৰাৰ পিছত কিয় সুৰক্ষা দিব নোৱাৰিলে এইটো এটা ডাঙৰ প্ৰশ্ন এটা উদ্ৰেকজনক প্ৰশ্ন পূৰ্বতে আমি দেখিছোঁ যে বহু এনেধৰণৰ বাঘ আহে জনাঞ্চললৈ ওলাই আহে কিন্তু সেই বাঘসমূহ ট্ৰেংকুলাইজ কৰা হয় আমি গুৱাহাটী মহানগৰ আশে পাশে দেখিছোঁ ভঙাগড় পাহাৰত দেখিছোঁ তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে ট্ৰেংকুলাইজ কৰি লৈ যায় কিন্তু ঢিঙৰ পৰা অনা এটা বাঘ
গতিকে প্ৰাণজিৎ আপুনি জানিবলৈ চেষ্টা অব্যাহত ৰাখক চিৰিয়াখানা কৰ্তৃপক্ষৰ সৈতে আপুনি কথা পাতক যে কি কাৰণে বাঘটোৰ মৃত্যু হ'ল এয়া বন বিভাগৰ গাফিলতি নে অন্য কিবা কাৰণ ইয়াত অন্তৰ্নিহিত অন্য কিবা কাৰণ আছে আপুনি জানিবলৈ চেষ্টা ৰাখক আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা